মিলিয়নৰ ঘৰত তেওঁৰ গানৰ ভিউজ নাছিল। পাৰ্টিত উচ্চ স্তৰত বজাব পৰাকৈও তেওঁ গীত লিখা নাছিল। তেওঁৰ গীতত আছিল জাতীয়তাবাদী ভাষা। সেইবাবে হয়তো তেওঁ হৈ ৰ'ল অচিনাকি। জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ খদিয়া ঢুকাইছে, সকলোৱে দুখ কৰিছে। কি ক'ব বিচাৰিব ৰাজীৱ খদিয়া? No, it's a sad thing that আমি সহায় কৰিছো। আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই। গান সকলোৱে গায়, পিছে এজন শিল্পীৰ গানত কি থাকিলে তেওঁক মানুহে চিনি পায়। জাতিৰ কাৰণে মইতো গান গাইছো। দুজন শিল্পীৰ মাজত কেতিয়াও তুলনা নহয়। প্ৰতিভাৰে সুকীয়া কৰি তোলে এজন শিল্পী। পিছে এই মন্তব্যৰ পাছতেই সামাজিক মাধ্যমত এতিয়া সমালোচনাৰ বৰষুণ। মাঘ বিহুৰ উৰুকাৰ দিনটোত AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লৈছিল জাতি মাটিৰ গীত গোৱা ৰাজীৱ খদিয়াই। শিল্পীগৰাকীক ভাল পোৱা প্ৰতিজন লোকেই শোকত ভাগি পৰিছিল। পিছে ৰাজীৱ খদিয়াৰ মৃত্যুৰ 3 দিনৰ পাছত সামাজিক মাধ্যমত মাত্ৰ 3টা শব্দ লিখি দায়িত্ব সামৰা এই শিল্পীজনক উভতি ধৰিছিল একাংশই। কিন্তু বৃহস্পতিবাৰে এই শিল্পীগৰাকীয়ে কৰা মন্তব্যৰ পাছতেই যেন সমালোচনাৰ ধুমুহা বৰষিছে সামাজিক মাধ্যমত। জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ খদিয়া ঢুকাইছে, সকলোৱে দুখ কৰিছে। কি ক'ব বিচাৰিব ৰাজীৱ খদিয়া? No, it's a sad thing that আমি সহায় কৰিছো। আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মইতো গান গাইছো। অসম আৰু অসমীয়াৰ বাবে গীত গোৱা এজন শিল্পীৰ মৃত্যুক লৈ কৰা এনে মন্তব্য অশোভনীয় আখ্যা দিছে সকলোৱে। কোনোৱে যদি বুজালে কণ্ঠশিল্পী আৰু গণশিল্পীৰ মাজৰ পাৰ্থক্য, আন কোনোৱে আকৌ ক'লে গ্লেমাৰ নথকা শিল্পীক বোলে তেওঁ চিনিয়ে নাপায়। কিন্তু সকলোৰে এটাই কথা, ৰাজীৱ খদিয়া সাধাৰণ ৰাইজৰ মাজত আছিল, এতিয়াও আছে আৰু ভৱিষ্যতলৈ থাকিব। পিছে এইখিনিতে আকৌ আন এক কথাও সকলোৰে মুখে মুখে। জনতাক বাদ দি মানুহৰ মৰম বিশ্বাসক ভৰিৰে মোহাৰি নিজৰ প্ৰতিভাৰ জলাঞ্জলি দি কোনোবা শিল্পী বা গায়ক হৈ কিমান দিন থাকিব পাৰিব? আৰু এইখিনিতে চৰ্চালৈ আহিছে আন কেইখনমান ফটো। 2014 চনতেই নিজকে অসমৰ সংগীত জগতৰ নায়ক বুলি ভবা আৰু ৰাজীৱ খদিয়াক চিনি নাপাওঁ বুলি কোৱা শিল্পীজনৰ ফেচবুক পোষ্ট। 2015 চনত ৰাজীৱ খদিয়াৰ পৰিচালনাৰে চেনেহীৰ বিহুগীতৰ এই পোষ্টাৰখনো আহিছে চৰ্চাত। কাৰণ হ'ল এই পোষ্টাৰখনত থকা 2টা নাম। অৰ্থৰ অভাৱত লিখি থোৱা গীতবোৰ মুক্তি দিব নোৱাৰা ৰাইজৰ শিল্পীজনৰ মনত কিন্তু লৈ গ'ল দুখ, ক্ষোভ আৰু বহু প্ৰশ্ন। জাতি মাটিৰ গীত গোৱা শিল্পীসকলক সমাজে এলাগী কৰাৰ কথাও লিখিছিল তেওঁ। কিন্তু মৃত্যুৰ পাছত হলেও মানুহে বুজিলে তেওঁৰ সৃষ্টিক। বহুতেই তেওঁক চিনি নাপালেও স্বীকৃতি দিছে জাতি মাটিৰ ভেটি ৰক্ষাৰ স্বাৰ্থত আপোচবিহীন আছিল ৰাজীৱ খদিয়া। বৈভৱ আৰু গ্লেমাৰৰ পাছত নদৰি কেৱল যুঁজি যোৱা এই শিল্পী এতিয়া ৰাইজৰ মাজত হৈ পৰিছে নায়ক। আৰু খলনায়ক কোন সেই কথা এতিয়া সকলোৰে জ্ঞাত। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।